আসসালামু আলাইকুম নাৰ্চাৰী আপোনালোকৰ খিদমতত হাজিৰ হৈছোঁ আপোনালোকক এনেকুৱা মই এটা আমোল আনিছোঁ যিটো আমোল কৈছে আপোনালোকৰ বিশ্বৰ যিমান পূবৰ পৰা পশ্চিমৰ পৰা উত্তৰৰ পৰা দক্ষিণলৈকে যিমান মানুহে কৈছে মোৰ ভিডিঅ'টো চাইছে আপোনালোকে সকলোৱে আমোলটো কৰিব পাৰিব আৰু যি সম্প্ৰদায়ৰ লোকে হয় পাক চাক আপুনি গা পা ধুই লৈ আমোলটো আপুনি যিটো সময়তে পাৰে আপুনি কৰিব পাৰিব কৈছে আপোনালোকৰ যদি আপোনাৰ বন্দিছ আছে ঘৰত বা যিকোনো বন্দিছে হওক ঘৰ বন্দিছে হওক বা নিজৰ গা বন্দিছে হওক বা নজৰ লগা আছে আপোনাৰ যদি কোনোবাই যাদু কৰি থৈছে ইনশাআল্লাহ আপোনাৰ কৈছে আপোনাৰ এতিয়া চিন্তা নাই আপুনি যিটো ভিডিঅ' চাইছে আপুনি সম্পূৰ্ণ চাব আপোনাৰ বন্দিছ নজৰ লগা যাদু কৰা একেবাৰে খতম হৈ যাব কেনেকৈ খতম হৈ যাব কৈছে ইউটিউবত বহুত ভিডিঅ' আপুনি দেখিছে কিন্তু ভিডিঅ'বোৰ আপোনাৰ কিছুমান ৰিয়েল নহ'বও পাৰে মইতো কোৱা নাই ৰিয়েল হ'ব বুলি কিছুমান ৰিয়েল নহ'বও পাৰে সেইটো কাৰণে মই যিটো আপোনাক ৰিয়েল আপোনাক একেবাৰে একদম আজমাই লোৱা হয় বহুত মানুহৰ কৈছে কাম হৈছে আৰু ছাকচেছ হৈছে কৈছে আপুনি ইয়াক কাঢ়িব যদি 41 বাৰ পঢ়ে আপুনি সেই পানী দম কৰি ফুক মাৰি কৈছে সেই পানী ঘৰত ছটিয়াই দিব বন্দিছ যাদু কৰা আৰু আপোনাৰ কৈছে নজৰ লগা একেবাৰে খতম হৈ যাব আৰু বিশ্বত কোনে কোনে সেই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব কমেণ্টত আমি লিখি দিব আপোনাৰ কাৰণে মই যাতে দোৱা আৰু আশীৰ্বাদ কৰিব পাৰোঁ